নমস্কাৰ, মই প্ৰথমত অসমৰ মুখ্যমন্ত্ৰী সন্মানিত হিমন্ত বিশ্ব শৰ্মা ছাৰক মোৰ মনৰ পৰা, মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ইমান বয়সলৈকে মই চৰকাৰী কোনো আঁচনি পোৱা নাই, এইটো কোনো সত্য কথা। মোক যোৱা বকত গান্ধী ময়দানত আমি চিএম ছাৰক লগ পাই মই 3টা আবৃত্তি কৰিছিলোঁ যে ঘৰ আৰু কল আৰু লেট্ৰিন লগে লগ মোক দিলা। মোক এসপ্তাহৰ কথা কৈ পেলাই মোক এসপ্তাহ পাৰ হ'বলৈ নিদিলা। মই হিমন্ত বিশ্ব ছাৰক কি দি ধন্যবাদ দিম। মোৰ মনৰ আশাটো পূৰণ কৰিছে, মোৰ মনৰ আশা পূৰণ কৰি সপোনৰ ঘৰটো দিলা, কল দিলা, লেট্ৰিন দিলা। মানে মোক বহুত ভাল লাগিছে, মানে বহুত শান্তি পাইছোঁ। মই কৈছিলোঁ মোৰ মুছলমান মানুহ, মই লগে লগ মোক দিছে। কিছুমানে আমাৰ মিয়া মানুহগিলাই মুছলমান ছাৰক শুনিব নোৱাৰে, কিন্তু চাওক আপোনাৰ অসমবাসীৰ ৰাইজ চাওক আপোনালোকে যে হিমন্ত বিশ্ব শৰ্মা মুছলমান ৰাইজৰ কাৰণে কি কৰি আছে। প্ৰত্যেক মানুহে অৰুণোদয় দি আছে, ঘৰ দিলা, কল দিলা। মই যিমানলৈকে জীয়াই আছোঁ মই হিমন্ত বিশ্ব শৰ্মা বিজেপিক জিন্দাবাদ, বিজেপিক ভোট দিয়েই থাকিম।